তেওঁলোকৰ এতিয়া গাত অসমীয়াৰ তেজ নায়েই। মই কোনো নহয়, যিজন দলৰ সভাপতিয়ে পাকিস্তানী সমৰ্থক, যিজন দলৰ সভাপতিয়ে নিজৰ ল'ৰা ছোৱালীক ভাৰতীয় নাগৰিক হ'ব উৎসাহ নিদিয়ে, সেই দলটোৱে বিদেশীৰ লগত থিয় নহয় ভাৰতীয়ৰ লগত থিয় হ'ব নেকি? সেই দলটোৱে উচ্ছেদকাৰীৰ লগত থিয় নহয় অসমীয়াৰ লগত থিয় হ'ব নেকি? দুটা বাচ্চাকে ব্ৰিটিছ পাছপোৰ্ট দি দিছে। তাৰমানে আমিবোৰ দ্বিতীয় শ্ৰেণীৰ নাগৰিক নহয় জানো? আপোনাৰ ল'ৰাটো অসমীয়া নাগৰিক, আপোনাৰ ল'ৰাটো ভাৰতীয় নাগৰিক। ৰিপুণ বৰাই কি কৈছে যে ব্ৰিটিছ পাছপোৰ্টৰ মূল্য বেছি। তাৰমানে আমাৰ ল'ৰা ছোৱালীয়ে ঘোঁৰাৰ ঘাস কাটি আছে। তেওঁলোকৰ এতিয়া গাত অসমীয়াৰ তেজ নায়েই। মই কোনো নহয়, যিজন দলৰ সভাপতিয়ে পাকিস্তানী সমৰ্থক, যিজন দলৰ সভাপতিয়ে নিজৰ ল'ৰা ছোৱালীক ভাৰতীয় নাগৰিক হ'ব উৎসাহ নিদিয়ে, সেই দলটোৱে বিদেশীৰ লগত থিয় নহয় ভাৰতীয়ৰ লগত থিয় হ'ব নেকি? সেই দলটোৱে উচ্ছেদকাৰীৰ লগত থিয় নহয় অসমীয়াৰ লগত থিয় হ'ব নেকি? দুটা বাচ্চাকে ব্ৰিটিছ পাছপোৰ্ট দি দিছে। তাৰমানে আমিবোৰ দ্বিতীয় শ্ৰেণীৰ নাগৰিক নহয় জানো? আপোনাৰ ল'ৰাটো অসমীয়া নাগৰিক, আপোনাৰ ল'ৰাটো ভাৰতীয় নাগৰিক। ৰিপুণ বৰাই কি কৈছে যে ব্ৰিটিছ পাছপোৰ্টৰ মূল্য বেছি। তাৰমানে আমাৰ ল'ৰা ছোৱালীয়ে ঘোঁৰাৰ ঘাস কাটি আছে। তেওঁলোকৰ এতিয়া গাত অসমীয়াৰ তেজ নায়েই। মই কোনো নহয়, যিজন দলৰ সভাপতিয়ে পাকিস্তানী সমৰ্থক, যিজন দলৰ সভাপতিয়ে নিজৰ ল'ৰা ছোৱালীক ভাৰতীয় নাগৰিক হ'ব উৎসাহ নিদিয়ে, সেই দলটোৱে বিদেশীৰ লগত থিয় নহয় ভাৰতীয়ৰ লগত থিয় হ'ব নেকি? সেই দলটোৱে উচ্ছেদকাৰীৰ লগত থিয় নহয় অসমীয়াৰ লগত থিয় হ'ব নেকি? দুটা বাচ্চাকে ব্ৰিটিছ পাছপোৰ্ট দি দিছে। তাৰমানে আমিবোৰ দ্বিতীয় শ্ৰেণীৰ নাগৰিক নহয় জানো? আপোনাৰ ল'ৰাটো অসমীয়া নাগৰিক, আপোনাৰ ল'ৰাটো ভাৰতীয় নাগৰিক। ৰিপুণ বৰাই কি কৈছে যে ব্ৰিটিছ পাছপোৰ্টৰ মূল্য বেছি। তাৰমানে আমাৰ ল'ৰা ছোৱালীয়ে ঘোঁৰাৰ ঘাস কাটি আছে। তেওঁলোকৰ এতিয়া গাত অসমীয়াৰ তেজ নায়েই। মই কোনো নহয়, যিজন দলৰ সভাপতিয়ে পাকিস্তানী সমৰ্থক, যিজন দলৰ সভাপতিয়ে নিজৰ ল'ৰা ছোৱালীক ভাৰতীয় নাগৰিক হ'ব উৎসাহ নিদিয়ে, সেই দলটোৱে বিদেশীৰ লগত থিয় নহয় ভাৰতীয়ৰ লগত থিয় হ'ব নেকি? সেই দলটোৱে উচ্ছেদকাৰীৰ লগত থিয় নহয় অসমীয়াৰ লগত থিয় হ'ব নেকি? দুটা বাচ্চাকে ব্ৰিটিছ পাছপোৰ্ট দি দিছে। তাৰমানে আমিবোৰ দ্বিতীয় শ্ৰেণীৰ নাগৰিক নহয় জানো? আপোনাৰ ল'ৰাটো অসমীয়া নাগৰিক, আপোনাৰ ল'ৰাটো ভাৰতীয় নাগৰিক। ৰিপুণ বৰাই কি কৈছে যে ব্ৰিটিছ পাছপোৰ্টৰ মূল্য বেছি। তাৰমানে আমাৰ ল'ৰা ছোৱালীয়ে ঘোঁৰাৰ ঘাস কাটি আছে। তেওঁলোকৰ